সো হাই এভৰিৱান সকলোকে পুনৰ আন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ দুটা চলকত ৰৈখিক সমীকৰণ জোৰ নামৰ আমাৰ গণিতৰ ৩ নম্বৰ চেপ্টাৰটো। ইতিমধ্যে আমি দুটা চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যিখিনি পৰীক্ষাত হোৱাৰ সম্ভাৱনা আছে সেইখিনি ডিছকাছ কৰিছোঁ। আৰু যিসকলে সেইকেইটা ভিডিঅ' চোৱা নাই তোমালোকে চেনেলটো ভিজিট কৰি ভিডিঅ'কেইটা চাই ল'বাগৈ, কাৰণ কুৱেশ্যনছখিনি বহুত ইম্পৰ্টেণ্ট আৰু পৰীক্ষাত অহাৰ চান্সেছ আৰু প্ৰবেবিলিটিজ অতিকে বেছি। গতিকে চোৱা, প্ৰথম আমি এক্সাৰচাইজ 3.2 অৰ্থাৎ অনুশীলনী 3.2 1 নম্বৰ কুৱেশ্যনত যিকেইটা আছিলে তাৰ 4 নম্বৰ আৰু 3 নম্বৰ 1 4 3 এইকেইটা কুৱেশ্যন চবতকৈ বেছি ইম্পৰ্টেণ্ট বা সমান্তৰাল হয়নে নহয় সেইটো চেক কৰিব লাগে। তাৰপিছত আছিলে অনুশীলনী 3.3 2 নম্বৰ কুৱেশ্যনটো আৰু 1 নম্বৰ কুৱেশ্যনৰ 3 আৰু 5 আৰু তাৰ ঠিক সেইদৰে 3 নম্বৰ কুৱেশ্যনৰ 1 5 আৰু 6 এইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। পেজ নং আছিলে 82। তোমালোকে এইকেইটা কুৱেশ্যন এটলিষ্ট সলভ কৰি যাবা আৰু ফৰ্মুলাছকেইটা মনত ৰাখি যাবা। চেম টু চেম কুৱেশ্যন নহ'লেও অলপ হ'লেও প্ৰায় ৰিজাই থকা কুৱেশ্যন অহাৰ সম্ভাৱনা কিন্তু এবাৰ অতিকে বেছি। ইয়াৰ পিছত আহিছে এক্সাম্পল যিটো 13 আছিলে আমাৰ কিতাপত, পেজ নং আছিলে 85। সেইটো পৰীক্ষা ধৰাৰ চান্সেছ অতিকে বেছি তেনেকুৱা এটা কুৱেশ্যন, কাৰণ আমাৰ যিখন মডেল পেপাৰ সেবাৰ ৰিলিজ কৰিছিলে তাত সেইটো কুৱেশ্যন আছে। ইয়াৰ পিছত এক্সাৰচাইজ 3.4ৰ 2 নম্বৰ কুৱেশ্যনৰ 1 আৰু 4 এইকেইটা বেছি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত পৰে। চোৱা, এক্সাৰচাইজ 3.4টো মষ্ট ইম্পৰ্টেণ্ট হয় দেই, একদম সলভ কৰি যাবা। তাৰপিছত চোৱা, এক্সাৰচাইজ 3.5ৰ 4 নম্বৰ প্ৰশ্নৰ যিটো 4 নম্বৰ সেইটো এটা মষ্ট ইম্পৰ্টেণ্ট, এইটো পৰীক্ষা ধৰাৰ চান্সেছ বেছি। এনেকুৱা ধৰণৰ একেই কুৱেশ্যন হোৱাৰ প্ৰবেবিলিটিছ হ'ব অতিকে বেছি। তাৰপিছত আহিছে এক্সাম্পল যিটো 19 আছে আমাৰ কিতাপত, তেনেকুৱা এটা চেম টু চেম একজেক্ট কুৱেশ্যন আমাৰ কিতাপত এটা মডেল কুৱেশ্যন আছে। সেইটো কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু এবাৰ অহাৰ চান্সেছ অতিকে বেছি। মই দুবাৰ মাৰ্ক কৰি দিছোঁ, সেইটো কিন্তু পৰীক্ষাত এবাৰ অহাটো আহিবই চিয়'ৰ। ইয়াৰ পিছত আহিছে চোৱা, এক্সাৰচাইজ 3.6ৰ 1 নম্বৰ যিটো কুৱেশ্যন আছিলে, 1 নম্বৰ কুৱেশ্যনকেইটাৰ 2 আৰু 4 বাকীখিনি সলভ কৰিলেও নকৰি তোমালোকৰ কথা, কিন্তু 2 আৰু 4 নম্বৰটো কিন্তু সলভ কৰি যাবা। নেক্সট আহিছে ইয়াৰে এক্সাৰচাইজ 3.6ৰে 2 নম্বৰ কুৱেশ্যনৰ যিটো 1 নম্বৰ, এইটো পৰীক্ষাত অহাৰ এবাৰ প্ৰবেবিলিটিছ কিন্তু চবতকৈ বেছি। গতিকে তোমালোকে বাকীখিনি সলভ কৰিব এটলিষ্ট ফৰ্মুলাছখিনি মুখস্থ ৰাখি যাবা। যিখিনি পদ্ধতি আছিলে অপোনেণ্ট পদ্ধতিকে ধৰি যিখিনি পদ্ধতি আমাৰ কিতাপত দিয়া আছে, বাকী যিমানখিনি পাৰা সিমানখিনি সলভ কৰি যাবা। কিন্তু এটলিষ্ট তোমালোকে এইখিনি যদি সলভ কৰি যোৱা, এইটো চেপ্টাৰৰ পৰা অহা তোমালোকে এটলিষ্ট 90% কুৱেশ্যন তোমালোকে কমন পোৱা তোমালোকে একচেপ্ট কৰিব আশা কৰিব পাৰা যে এইটো চেপ্টাৰৰ পৰা এটলিষ্ট আমাৰ 90% কুৱেশ্যন কমন আহিব আমি যদি এইখিনিকে সলভ কৰি যাওঁ। গতিকে সময় নষ্ট নকৰোঁ। অল দি বেষ্ট, থেংক ইউ, বাই বাই।